নরেন্দ্রনাথ শর্মা ডাঙৰীয়া ঘুনুচাবাৰী গাঁও প্ৰাক্তন অধ্যক্ষ শ্ৰীৰাম বনবাৰীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় এগৰাকী বিশিষ্ট ব্যক্তি বিশিষ্ট শিক্ষাবিদ সংস্কৃতিৰ সাধক সকলোৱে পৰিচিত আৰু আমাৰ সকলোৰে অনুপ্ৰেৰণা সদৃশ অভিভাৱক সদৃশ সেই ব্যক্তিক আজি আলোক সন্ধানী যুৱ সমাজৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো আৰু তেখেতক সম্বৰ্ধনা জনাবলৈ জ্ঞাপন কৰিবলৈ আলোক সন্ধানী যুৱ সমাজৰ বিষয়ববীয়া পৰাণ বৰুৱাদেৱক আগবাঢ়ি যাবলৈ আমি আহ্বান জনাইছো। পৰাণ বৰুৱাক সহযোগ কৰিব পৰেশ হাজৰিকা ডাঙৰীয়াই। এয়া আমাৰ মাজৰ বিশিষ্ট ব্যক্তি যুৱ সমাজ ভলুকাগুৰিয়ে আজি শ্ৰী শ্ৰী মাধৱদেৱৰ 536তম জন্ম জয়ন্তী উপলক্ষে আজি এই মধ্যমাজুলী শ্ৰীৰাম বনমালী ৰংগমঞ্চত তেওঁলোকে দিনজোৰা কাৰ্যসূচীৰে সৰু মাজুলী ভিত্তিত এক দিহানামৰ আয়োজন কৰিছিলে আৰু পুৱাৰ পৰা তেওঁলোকে বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰায় 10:30 বজাৰ পৰা দিহানাম অনুষ্ঠিত হৈছে। বৰ্তমানলৈকে 19টা দলে ইয়াত সহযোগিতা কৰিছে, মাত্ৰ 2-3টা দল আৰু কৰিবলৈ বাকী আছে। আমি ভাবিছোঁ ইয়াত ৰাইজৰ যথেষ্ট সহযোগিতা হৈছে, ৰাইজ যথেষ্ট উৎফুল্লিত হৈছে আৰু গুৰুজনাৰ জন্ম জয়ন্তীৰ আজি এই দিৱসটিত এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আৰু ভৱিষ্যতেও আমি এনেকুৱা কাৰ্যসূচী যাতে হাতত লয়, এই কাৰ্যসূচীৰ যোগেদি আমাৰ যি নৱপ্ৰজন্ম আমাৰ যি যুৱচাম আহিছে এই যুৱচামে এই কৃষ্টি সংস্কৃতিক আঁকোৱালি লৈ আমাৰ গোটেই জাতিটোক আগুৱাই নিব বুলি আমি আহ্বান জনাইছোঁ আৰু এনেকুৱা অনুষ্ঠান আমি কামনা কৰিছোঁ বিশেষকৈ গুৰুজনাৰ জন্ম জয়ন্তী।